ঠাইখনৰ নাম সোণাৰীবালি। কি হৈছিলে? মানে মোৰ আইতা হয়। আজি দুদিন ধৰি মানে বিচাৰি পোৱা নাই। তো আমি এতিয়া থানাত জনাম বুলি এজাহাৰ এখন লিখিবি আৰু ফটোখন এইখন আপোনালোকে চাব পাৰে। এতিয়া আমি এইটোৱে অনুৰোধ কৰিছোঁ, কোনোবাই যদি ক'ৰবাত দেখা পায় আমাৰ এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰে 6358310250। এইটো নম্বৰত কল কৰি যদি অলপ দয়া কৰি আমাক জনাই দিয়ে ভাল হ'ব, এইটোৱে আমি ৰিকুৱেষ্ট কৰিছোঁ চবক। কেই তাৰিখৰ পৰা নাইকিয়া হৈছিল? 14 তাৰিখে নাইকিয়া হৈছে। 14 তাৰিখৰ পৰা। তেওঁৰ মানসিকভাৱে কিবা বিকাৰগ্ৰস্ত আছিল? মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত আছে। বিকাৰগ্ৰস্ত আছিল। নাম কি তেওঁৰ? তেওঁৰ নামটো হৈছে জহুৰা বানু। জহুৰা বানু। জেগাখনৰ নাম? ঠাইখনৰ নাম? আমাৰ এইটো ঠাইখনৰ নাম সোণাৰীবালি। সোণাৰীবালি। আমাৰ মানুহ এজনী নিৰুদ্দেশ হৈছে। কিমান দিনৰ পৰা? আজি 2 দিন হৈছে। কিমান তাৰিখে নাইকিয়া হৈছিলে? 14 তাৰিখ দুপৰীয়া 12টামান বজাৰ পিছৰ পৰা। মানুহজনীৰ বয়স কিমান? 66 ইয়াৰ্ছ। বয়সস্থ মহিলা। বয়সস্থ। অলপ মানসিকভাৱেও বিকাৰগ্ৰস্ত। মানসিক বিকাৰগ্ৰস্ত। হয়। এতিয়া আৰক্ষী কাক চাপিছে? আৰক্ষী কাক এতিয়া চাপিম আমি, মানে ইফাল বিচাৰ কৰোঁতে অলপ দেৰি হ'ল। এজাহাৰ লিখা হৈছে অলৰেডি। এজাহাৰ লিখিছোঁ। আপোনালোক কেনেকৈ যদি কোনোবাই হতাশাৰ ব্যক্তিয়ে পায় আপোনালোক কেনেকৈ জনাব? আমাক জনাবলৈ আমাৰ কণ্টেক্ট নাম্বাৰ আছে 6358310250 নম্বৰত কল কৰিলে আমাক যোগাযোগ পাব। দয়া কৰি যদি কোনোবাই কোনো সম্ভেদ পায় এইটো নম্বৰত কল কৰিবলৈ মানে বিনম্ৰভাৱে অনুৰোধ। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম কি? জহুৰা বানু। জহুৰা বানু। তেওঁৰ ঘৰ? সোণাৰীবালি। সোণাৰীবালি। ঠাইখনৰ নাম সোণাৰীবালি। কি হৈছিলে? মানে মোৰ আইতা হয়। আজি দুদিন ধৰি মানে বিচাৰি পোৱা নাই। তো আমি এতিয়া থানাত জনাম বুলি এজাহাৰ এখন লিখিবি আৰু ফটোখন এইখন আপোনালোকে চাব পাৰে। এতিয়া আমি এইটোৱে অনুৰোধ কৰিছোঁ, কোনোবাই যদি ক'ৰবাত দেখা পায় আমাৰ এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰে 6358310250। এইটো নম্বৰত কল কৰি যদি অলপ দয়া কৰি আমাক জনাই দিয়ে ভাল হ'ব, এইটোৱে আমি ৰিকুৱেষ্ট কৰিছোঁ চবক। কেই তাৰিখৰ পৰা নাইকিয়া হৈছিল? 14 তাৰিখে নাইকিয়া হৈছে। 14 তাৰিখৰ পৰা। তেওঁৰ মানসিকভাৱে কিবা বিকাৰগ্ৰস্ত আছিল? মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত আছে। বিকাৰগ্ৰস্ত আছিল। নাম কি তেওঁৰ? তেওঁৰ নামটো হৈছে জহুৰা বানু। জহুৰা বানু। জেগাখনৰ নাম? ঠাইখনৰ নাম? আমাৰ এইটো ঠাইখনৰ নাম সোণাৰীবালি। সোণাৰীবালি। আমাৰ মানুহ এজনী নিৰুদ্দেশ হৈছে। কিমান দিনৰ পৰা? আজি 2 দিন হৈছে। কিমান তাৰিখে নাইকিয়া হৈছিলে? 14 তাৰিখ দুপৰীয়া 12টামান বজাৰ পিছৰ পৰা। মানুহজনীৰ বয়স কিমান? 66 ইয়াৰ্ছ। বয়সস্থ মহিলা। বয়সস্থ। অলপ মানসিকভাৱেও বিকাৰগ্ৰস্ত। মানসিক বিকাৰগ্ৰস্ত। হয়। এতিয়া আৰক্ষী কাক চাপিছে? আৰক্ষী কাক এতিয়া চাপিম আমি, মানে ইফাল বিচাৰ কৰোঁতে অলপ দেৰি হ'ল। এজাহাৰ লিখা হৈছে অলৰেডি। এজাহাৰ লিখিছোঁ। আপোনালোক কেনেকৈ যদি কোনোবাই হতাশাৰ ব্যক্তিয়ে পায় আপোনালোক কেনেকৈ জনাব? আমাক জনাবলৈ আমাৰ কণ্টেক্ট নাম্বাৰ আছে 6358310250 নম্বৰত কল কৰিলে আমাক যোগাযোগ পাব। দয়া কৰি যদি কোনোবাই কোনো সম্ভেদ পায় এইটো নম্বৰত কল কৰিবলৈ মানে বিনম্ৰভাৱে অনুৰোধ। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম কি? জহুৰা বানু। জহুৰা বানু। তেওঁৰ ঘৰ? সোণাৰীবালি। সোণাৰীবালি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।